নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 3ৰ ভাৰতী ইংলিছ ৰিডাৰখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইংলিছ বুকখনৰ লেচন 5 আৱাৰ ক্লাছৰুম এই লেচনটো মই ইতিমধ্যে অসমীয়া অৰ্থকৈ পাঠদান আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টো যদি চোৱা নাই তেন্তে এবাৰ সেই ভিডিঅ'টো চাই ল'বা। আজি মই এই আৱাৰ ক্লাছৰুম লেচনটোৰ এক্সাৰচাইজখিনি লৈ তোমালোকৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। ইয়াতে প্ৰথমে দিছে লাৰ্ণ দ্য ৱৰ্ডছ। লাৰ্ণ মানে শিকা, শব্দবোৰ শিকা। ছ'লজাৰ, ছ'লজাৰ মানে হৈছে সৈনিক। টিচ, টিচ মানে হৈছে শিকোৱা। লাভ, ইয়াৰ অৰ্থ হৈছে মৰম। লেচন, ইয়াৰ অৰ্থ পাঠ। জেনেৰেল, সেনাপতি। লাৰ্ণ, শিকা। ৰেছপেক্ট, সন্মান। চাৰ্ট, তালিকা। ইনভেজাৰ, আক্ৰমণকাৰী লোক। কিপ, ৰখা। লুকেট, চোৱা। ব্লেকবোৰ্ড, কৃষ্ণ ফলক। ঠিক আছে, মই আকৌ এবাৰ কৈছোঁ। ছ'লজাৰ, সৈনিক। টিচ, শিকোৱা। লাভ, মৰম। লেচন, পাঠ। জেনেৰেল, সেনাপতি। লাৰ্ণ, শিকা। ৰেছপেক্ট, সন্মান। চাৰ্ট, তালিকা। ইনভেজাৰ, আক্ৰমণকাৰী লোক। কিপ, ৰখা। লুকেট, চোৱা। ব্লেকবোৰ্ড, কৃষ্ণ ফলক। তোমালোকে তোমালোকৰ ঘৰুৱা বহীখনত এই ৱৰ্ড মিনিংখিনি লিখি ল'বা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াত দিছে এনচাৰ দ্য ফল'য়িং। তলত দিয়াসমূহৰ উত্তৰ বিচাৰিছে। কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য নেম অফ ইয়ৰ ক্লাছৰুম। তোমাৰ শ্ৰেণীকোঠাটোৰ নাম কি? ইয়াত তোমালোকৰ নিজৰ নিজৰ শ্ৰেণীকোঠাটোৰ নাম লিখিব লাগিব। ইয়াৰ এনচাৰটো তোমালোকে এনেকৈ লিখিবা। দি নেম অফ আৱাৰ ক্লাছৰুম ইজ। আমাৰ শ্ৰেণীকোঠাটোৰ নাম। কুৱেশ্যনটোত থাকিব ইয়ৰ ক্লাছৰুম, তাৰমানে তোমাৰ শ্ৰেণীকোঠাটোৰ নাম। ইয়াত এনচাৰত তোমালোকে লিখিবা দি নেম অফ আৱাৰ ক্লাছৰুম। আমাৰ শ্ৰেণীকোঠাটোৰ নাম ক্লাছৰুম ইজ। ইয়াত যিদৰে লেচনটোত শ্ৰেণীকোঠাটোৰ নামটো আছিলে লাচিত কক্স, ঠিক সেইদৰে নিশ্চয়কৈ তোমালোকৰো শ্ৰেণীকোঠাৰ এটা এটা নাম দিয়া হৈছে। সেই নামটো লিখিবা। তোমালোকে তোমালোকৰ শ্ৰেণীত প্ৰৱেশ কৰাৰ আগতেই নেম প্লেটখন ভালকৈ চাই ল'বা আৰু সেই নামটো ইয়াত লিখিবা। দি নেম অফ আৱাৰ ক্লাছৰুম ইজ, সেই নামটো লিখি দিবা। নেক্সট কুৱেশ্যন আছে হাউ মেনি চাৰ্টছ আৰ দেয়াৰ ইন ইয়ৰ ক্লাছৰুম। তোমাৰ শ্ৰেণীকোঠাত কিমানখন তালিকা আছে সুধিছে। প্ৰতিটো ক্লাছৰুমতে চাৰ্টছসমূহ থাকে। তোমালোকৰো আছে। তোমালোকে সেই তালিকাসমূহ কিমানখন আছে হিচাপ কৰিবা আৰু সেই সংখ্যাটো তোমালোকে ইয়াৰ আনচাৰটোত লিখিব লাগিব। ইয়াত মই লিখিছোঁ দেয়াৰ আৰ 5 চাৰ্টছ ইন আৱাৰ ক্লাছৰুম। আমাৰ শ্ৰেণীকোঠাত 5খন তালিকা আছে। নেক্সট কুৱেশ্যন সুধিছে হাউ, ইয়াত মে হৈ আছে, এইটো ভুল হৈ আছে, মেনি হ'ব লাগে। হাউ মেনি পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চেছ আৰ দেয়াৰ। তাত কিমান যোৰা ডেস্ক আৰু বেঞ্চ আছে সুধিছে। এতিয়া তোমালোকৰ ক্লাছৰুমত কিমান যোৰা ডেস্ক আৰু বেঞ্চ আছে সেই উত্তৰটো লিখিবা। ইয়াত মই লিখিছোঁ দেয়াৰ আৰ 11 পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চেছ। তাত 11 যোৰা ডেস্ক আৰু বেঞ্চ আছে। নেক্সট কুৱেশ্যন সুধিছে ডু ইউ গ' টু স্কুল অলৱেজ। তুমি সদায় বিদ্যালয়লৈ যোৱানে? ইয়াৰ এনচাৰটো তোমালোকে লিখিবা য়েছ, হয়। য়েছ, হয়, আই গ' টু স্কুল অলৱেজ। মই সদায় বিদ্যালয়লৈ যাওঁ। নেক্সট কুৱেশ্যন সুধিছে ডু ইউ ৰেছপেক্ট ইয়ৰ টিচাৰ্ছ। তোমালোকে তোমালোকৰ শিক্ষাগুৰুসকলক বা শিক্ষকসকলক সন্মান কৰানে সুধিছে। ইয়াৰ আনচাৰটো হ'ব য়েছ, হয়, উই ৰেছপেক্ট আৱাৰ টিচাৰ্ছ। হয়, আমি আমাৰ শিক্ষকসকলক সন্মান কৰোঁ।
আমি আমাতকৈ ডাঙৰসকলক আৰু আমাৰ শিক্ষাগুৰুসকলক সন্মান কৰা উচিত হয়নে এই লেছনটোৰ এই ব্লেকবোৰ্ডখনত যে লিখা আছিল ৰেছপেক্ট ইয়ৰ এল্ডাৰ্ছ হয় নহয় গতিকে আমি কি কৰিব লাগে আমাৰ জ্যেষ্ঠসকলক আমি সন্মান কৰিব লাগে গতিকে ইয়াৰ এনচাৰটোত লিখিবা য়েছ হয় উই ৰেছপেক্ট আৱাৰ টিচাৰ্ছ আমি আমাৰ শিক্ষকসকলক সন্মান কৰোঁ নেক্সট আছে ডু ইয়াতে ইউ হৈ আছে এইটো ইয়ৰ হ'ব লাগে ডু ইয়ৰ টিচাৰ্ছ লাভ ইউ তোমালোকৰ শিক্ষকসকলে তোমালোকক মৰম কৰেনে নিশ্চয়কৈ কৰিব হয়নে তোমালোকে শিক্ষকসকলৰ কথা শুনিলে শিক্ষকসকলৰ পাঠদান মনোযোগ দিলে সদায় হোমৱৰ্ক কৰিলে ভালকৈ পঢ়া শুনা কৰিলে তোমালোকক মা দেউতায়ো আৰু শিক্ষাগুৰুসকলেও সকলোৱে তোমালোকক মৰম কৰিব গতিকে তোমালোকে ইয়াৰ এনচাৰটোত লিখিবা য়েছ হয় আৱাৰ টিচাৰ লাভ আছ আমাৰ শিক্ষকে আমাক মৰম কৰে নেক্সট কুৱেশ্যন সুধিছে হু ৱাজ লাচিত বৰফুকন কোন আছিল ইয়াত কি লিখিবা এনচাৰত লিখিবা লাচিত বৰফুকন ৱাজ এ গ্ৰেট জেনেৰেল অফ আছাম লাচিত বৰফুকন অসমৰ এজন মহান সেনাপতি আছিল এতিয়া ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2 এইটো গ্ৰামাৰৰ কুৱেশ্যন কি দিছে ট্ৰান্সফৰ্ম দ্য ফলোয়িং চেণ্টেন্সেছ এজ shown ইন দ্য এক্সাম্পল তলত দিয়া উদাহৰণটোৰ দৰেই বাক্যসমূহ কি কৰিব দিছে সলনি কৰিবলৈ দিছে ইয়াত প্ৰেজেণ্ট টেন্সৰ কিছুমান বাক্য দিয়া আছে যে দেই প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল টেন্স মানে হৈছে কাল আৰু টেন্স হৈছে তিনি প্ৰকাৰৰ পাষ্ট টেন্স প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স পাষ্ট টেন্স মানে হৈছে অতীত কাল আৰু প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল আৰু ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎ কাল যিটো কাম আগতেই হৈ গ'ল সেই ক্ষেত্ৰত কয় পাষ্ট টেন্স আৰু যিটো কাম বৰ্তমান সময়ত হোৱা বুজায় সেইটোক কয় প্ৰেজেণ্ট টেন্স আৰু যিটো কাম আগলৈ হ'ব বুজায় সেইটোক কয় ফিউচাৰ টেন্স এতিয়া তোমালোকক ইয়াতে প্ৰেজেণ্ট টেন্সৰ কিছুমান বাক্য দিয়া হৈছে চোৱা এতিয়া দি টিচাৰ টিচেছ আছ শিক্ষকে আমাক শিকায় এই কামটো কি শিক্ষকসকলে আমাৰ ক্ষেত্ৰত সদায় কৰি আহিছে অভ্যাসগত কাম এইটো দি টিচাৰ টিচেছ আছ শিক্ষকে আমাক শিকায় গতিকে এইটো কি আছে চিম্পল প্ৰেজেণ্ট টেন্সত আছে এই বাক্যটোক আমি কি কৰিব লাগিব এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ যিটো কাম বৰ্তমান সময়ত হৈ থকা বুজায় তাকে কয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈ আমি সলনি কৰিব লাগে এনেকৈ দি টিচাৰ ইজ টিচিং আছ এতিয়া আকৌ এই ইজটো আমি কেনেকৈনো বহালোঁ দি টিচাৰৰ পাছত ইয়াতে দি টিচাৰ আছিল দি টিচাৰৰ পাছত আমি কিয় ইজ বহালোঁ কাৰণ প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব হৈছে এম ইজ আৰ আৰু দি টিচাৰৰ লগত ইজ বি ভাৰ্বটো ব্যৱহাৰ হয় এইসমূহ তোমালোকে পাছলৈ বিতংভাৱে শিকি যাব পাৰিবা আৰু ময়ো চেষ্টা কৰিম মোৰ গ্ৰামাৰৰ ক্লাছত এইসমূহ ভালকৈ বুজাবলৈ তাৰপিছত দি টিচাৰৰ লগত বি ভাৰ্ব ইজ হয় আৰু মেইন ভাৰ্বটো আছে টিচ গতিকে মেইন ভাৰ্বৰ পাছত ING যোগ কৰিলে সেইটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে দি টিচাৰ ইজ টিচিং আছ শিক্ষকে আমাক শিকাই আছে তলত কিছুমান মেইন ভাৰ্ব দিয়া আছে চিট চিটিং ৰাইটিং কাম কামিং এতিয়া ইয়াত দিছে চি কামছ তাই আহে আমি কি কৰিম এতিয়া তাই আহি আছে গতিকে কি হ'ব চিৰ লগতো ইজ হয় এম কেতিয়া হয় আইৰ লগত এম হয় বি ভাৰ্ব এমটো আইৰ লগত ব্যৱহাৰ হয় মই এইখিনিতে দেখাই দিছোঁ যে এম ইজ আৰ এই তিনিটা হৈছে বি ভাৰ্ব প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব
অৰ্থাৎ বৰ্তমান কালত এই ভাৰ্বকেইটা ব্যৱহাৰ হয় আৰু এই এমটো কিহৰ লগত ব্যৱহাৰ হয় আইৰ লগত হয় আৰু ইজটো কেতিয়া হয় হি লগত ব্যৱহাৰ হয় চিৰ লগত ব্যৱহাৰ হয় তাৰ পাছত আকৌ এই আৰটো আকৌ কেতিয়া ব্যৱহাৰ হয় উই লগত যিবিলাক প্লুৰেল নাম্বাৰ মানে বহু বচন দে লগত এনেকৈ এতিয়া ইয়াত কি হ'ব চি ইজ আৰু মেইন ভাৰ্বটো আছে কাম গতিকে তাৰ পাছত ING যোগ হ'ব চি ইজ কামিং ঠিক আছে নেক্সটটো আছে হি চিটছ অন দ্য বেঞ্চ সি বেঞ্চৰ ওপৰত বহে গতিকে আমি এইটো কি কৰিম হিৰ লগতো ইজ হয় হি ইজ মেইন ভাৰ্ব আছে চিটছ গতিকে চিটৰ পাছত ING যোগ হ'ব হি ইজ চিটিং অন দ্য বেঞ্চ হি ইজ চিটিং অন দ্য বেঞ্চ সি বেঞ্চৰ ওপৰত বহি আছে নেক্সট আছে মাদাৰ কুকছ ৰাইচ মায়ে ভাত ৰান্ধে ইয়াত মেইন ভাৰ্বটো আছে কুকছ আৰু মাদাৰৰ পাছত আমি বি ভাৰ্ব যোগ কৰিব লাগিব আৰু কুকৰ লগত ING যোগ কৰিব লাগিব তেতিয়া হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে মাদাৰৰ লগত ইজ হয় মাদাৰ ইজ কুকিং ৰাইচ মায়ে ভাত ৰান্ধি আছে এন অল্ড মেন ৱাকছ অন দ্য ৰোড বৃদ্ধ মানুহজন কি কৰিছে ৰাস্তাত খোজ কাঢ়ে এজন বৃদ্ধ মানুহে ৰাস্তাত খোজ কাঢ়ে তেতিয়া হ'ব এন অল্ড মেন ইজ ৱাকিং অন দ্য ৰোড এজন বৃদ্ধ মানুহে ৰাস্তাত খোজ কাঢ়ি আছে এন অল্ড মেন ইজ ৱাকিং অন দ্য ৰোড মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ মোৰ অহা কালাংশত মই পুনৰ ইয়াৰ পাছৰ এক্সাৰচাইজখিনিৰ সৈতে তোমালোকৰ ওচৰলৈ পুনৰবাৰ আহিম মই আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ পাছৰ কালাংশসমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তেন্তে আজিলৈ আহিছোঁ থেংক ইউ